দাদাই ব্ৰহ্মপুত্ৰত উটাই দিবলৈ কৈছিল। সেইটো মানে কি ক'ম, তেওঁ আচলতে ধেমালিতে কৈছিলে নে সঁচাকেই কৈছিলে নাজানো। আজি আচলতে তেওঁৰ এইটো যিটো আশা, আমাৰ এতিয়া হিন্দু ধৰ্মতো তেনেকে বডিটো উটাই দিব নোৱাৰি। গতিকে যিখিনি আমাৰ চিতা ভস্ম আছিলে চৰকাৰীভাৱে কালেক্ট কৰি থৈছিলে, সেইখিনি আজি ব্ৰহ্মপুত্ৰত সমূহীয়াকৈ আমি যিমানখিনি পাৰোঁ, প্ৰায় 31টা কলহত ভৰ্তি আছিলে, সেইখিনি উটুৱাই দিয়া হ'ল। চব আৱেগিক হৈ আছে। গৰিমা ভ্ৰমণ লগত যিমানখিনি মানুহ আছে সকলোৱে বৰ আৱেগিক হৈ আছে। পৰিৱেশটো আচলতে আপোনালোকে দেখা পাইছে কেনেকুৱা হৈছে। গতিকে তেওঁৰ মনৰ আশা মতে আমি ব্ৰহ্মপুত্ৰত আজি চিতা চৰিত্ৰখিনি দান দিয়া হ'ল। আজি সেইটো পৰিৱেশে হৈছে আচলতে। তথাপি আহিবলৈ পাই মানে এইখিনি যে আমি মানে এই সুবিধাকণ যে পালোঁ তেখেতৰ কান্দোনৰ, বোধহয় আমি কিবা জন্মত চাগে আমি এটা হেৰি কৰিছোঁ, যাতে আমি সেই মুহূৰ্তটো আমি যাতে পাইছোঁ। আৰু বাকী নিয়ম কানুনখিনি কৰি আছে আৰু যিখিনি তেওঁ যেনেকৈ বিচাৰিছিলে ব্ৰহ্মপুত্ৰত। আৰু ন্যায়ৰ কথাটো কৈছে, ন্যায় সেই যুদ্ধখন আপোনালোকে কি দেখিছে? ন্যায়ৰ কথা কি ক'ম, যিহেতু বাকী তদন্ত কি কয় CID বা SID কৰি আছে। আমি আশাবাদী মানে উচিত এটা যাতে ন্যায় পায়, উচিত তদন্ত হৈ যাতে দোষীয়ে শাস্তি পায়, আমি তাক বিচাৰোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ। দাদাই ব্ৰহ্মপুত্ৰত উটাই দিবলৈ কৈছিল। সেইটো মানে কি ক'ম, তেওঁ আচলতে ধেমালিতে কৈছিলে নে সঁচাকেই কৈছিলে নাজানো। আজি আচলতে তেওঁৰ এইটো যিটো আশা, আমাৰ এতিয়া হিন্দু ধৰ্মতো তেনেকে বডিটো উটাই দিব নোৱাৰি। গতিকে যিখিনি আমাৰ চিতা ভস্ম আছিলে চৰকাৰীভাৱে কালেক্ট কৰি থৈছিলে, সেইখিনি আজি ব্ৰহ্মপুত্ৰত সমূহীয়াকৈ আমি যিমানখিনি পাৰোঁ, প্ৰায় 31টা কলহত ভৰ্তি আছিলে, সেইখিনি উটুৱাই দিয়া হ'ল। চব আৱেগিক হৈ আছে। গৰিমা ভ্ৰমণ লগত যিমানখিনি মানুহ আছে সকলোৱে বৰ আৱেগিক হৈ আছে। পৰিৱেশটো আচলতে আপোনালোকে দেখা পাইছে কেনেকুৱা হৈছে। গতিকে তেওঁৰ মনৰ আশা মতে আমি ব্ৰহ্মপুত্ৰত আজি চিতা চৰিত্ৰখিনি দান দিয়া হ'ল। আজি সেইটো পৰিৱেশে হৈছে আচলতে। তথাপি আহিবলৈ পাই মানে এইখিনি যে আমি মানে এই সুবিধাকণ যে পালোঁ তেখেতৰ কান্দোনৰ, বোধহয় আমি কিবা জন্মত চাগে আমি এটা হেৰি কৰিছোঁ, যাতে আমি সেই মুহূৰ্তটো আমি যাতে পাইছোঁ। আৰু বাকী নিয়ম কানুনখিনি কৰি আছে আৰু যিখিনি তেওঁ যেনেকৈ বিচাৰিছিলে ব্ৰহ্মপুত্ৰত। আৰু ন্যায়ৰ কথাটো কৈছে, ন্যায় সেই যুদ্ধখন আপোনালোকে কি দেখিছে? ন্যায়ৰ কথা কি ক'ম, যিহেতু বাকী তদন্ত কি কয় CID বা SID কৰি আছে। আমি আশাবাদী মানে উচিত এটা যাতে ন্যায় পায়, উচিত তদন্ত হৈ যাতে দোষীয়ে শাস্তি পায়, আমি তাক বিচাৰোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ।